Hello students, লৈ আহিছোঁ HS ফাৰ্ষ্ট ইয়াৰৰ ইকনমিক্স অৰ্থাৎ অৰ্থনীতি বিজ্ঞানৰ পাৰ্টত আহিবলগীয়া টপ 80 MCQ আৰু তাৰ এনসাৰ্ছবোৰ লৈ এই MCQ কেইটা ভালদৰে চাই যাবা ভালেখিনি তোমালোকৰ কমন থাকিব প্ৰথম 11টা MCQ তোমালোকে ভালদৰে ভিডিঅ'টোত চাই ল'বা আৰু বাকি কেইটা MCQ মই ডেসক্ৰিপচনত PDF এটা লিংক দি দিম তাৰ পৰা তোমালোকে চাই ল'ব পাৰিবা আহা তেতিয়া হলে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো নাম্বাৰ 1ত চোৱা হু ইজ দা ফাদাৰ অফ ইকনমিক্স অৰ্থনীতি বিজ্ঞানৰ পিতৃ কোন শুদ্ধ উত্তৰটো হৈছে এডাম স্মিথ তোমালোকৰ পৰীক্ষাত 4টা অপচন থাকিব মই 4টা অপচন দিয়া নাই যত 4টা অপচনৰ প্ৰয়োজন হয় তাত মই দি দিছো আৰু যত নালাগে তাত মই দিয়া নাই ডাইৰেক্ট এনসাৰটো দি দিছো 2 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ তথ্যসমূহৰ গাণিতিক গড় হল মই এই কোৱেশ্চনটো দিয়াৰ উদ্দেশ্য হৈছে মই এইটো দিয়াটোৱে নাথাকিব সংখ্যাকেইটা তোমালোকক চেঞ্জিং কৰি দিব সলনি কৰি দিব কিন্তু গাণিতিক গড় এটা থাকিব কিন্তু গাণিতিক গড় কেনেকৈ কৰিবা তোমালোকক মই দেখুৱাই দিছো তলৰ তথ্যসমূহৰ গাণিতিক গড় হল অৰ্থাৎ 3 5 7 9 11 এই সংখ্যাকেইটাৰ গড় হল এৰিথমেটিক মিন হল উত্তৰটো তোমালোকে কেনেকৈ কৰিবা গাণিতিক গড় বা এৰিথমেটিক মিন বাহিৰ কৰিবলৈ হলে যেকেটা সংখ্যা দিয়া থাকিব সেই সংখ্যাকেইটা গোটেইকেইটা সংখ্যা তোমালোকে প্লাস কৰিবা ডিভাইডেড বাই যিমানটা সংখ্যা আছিল হিমানেদি ডিভাইড কৰি দিবা এতিয়া আমি চোৱা মই 3 + 5 + 7 + 9 + 11 ডিভাইডেড বাই পাঁচটা সংখ্যা আছিল কাৰণে 5 দি দিছো গোটেইকেইটা সংখ্যা প্লাস কৰি দিছো 35 হৈছে ডিভাইডেড বাই 5 5 এদি যদি 35ক আমি ডিভাইড কৰো তেতিয়া হলে আনসাৰটো 7 ওলাব গতিকে শুদ্ধ উত্তৰ অপচন এ নাম্বাৰ 3 টো চোৱা তোমালোকক এনেকুৱা এটা মিন বাহিৰ কৰিব দিব কিন্তু সংখ্যাটো বেলেগো দিব পাৰে বেলেগ সংখ্যা দিব গতিকে এটা মেথড জানিলে সব বিলাকেই পাৰিবা দা ফুল ফৰ্ম অফ NSSO নেশনেল স্যাম্পল সাৰ্ভে অৰ্গানাইজেশন শুদ্ধ এনসাৰটো নেক্সট তথ্য শ্ৰেণীৰ ৰাশিবোৰৰ উচ্চতম আৰু নিম্নতম অন্তৰকেই দেশ বলে অৰ্থাৎ ডাঙৰ ৰাশিৰ পৰা সৰু ৰাশিটো মাইনাস কৰিলে তাক কি কয় এনসাৰটো হৈছে ৰেঞ্জ বা প্ৰসাৰ Number 5 to show TC is equal to TVC dash TVC plus TFC fill in the blanks শুদ্ধ উত্তৰটো হ'ব TVC সুযোগ ব্যয়ক দেশ ব্যয় বুলি জনা যায় অৰ্থনৈতিক ব্যয় বুলি জনা যায় নেক্সট নাম্বাৰ 6 ত চোৱা 7 ত চোৱা অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল শুদ্ধ উত্তৰটো হ'ব আলফ্ৰেড মাৰ্শেল তলৰ তথ্যৰাজিৰ প্ৰসাৰ হল এনেকুৱা এটা প্ৰসাৰো দিব তোমালোকক MCQত তো ৰাখি যিকোনো দিব পাৰে তোমালোকে ৰাখি লৈ ভয় খাব নালাগে খালি নিয়মটো জানিব লাগে এই ৰাখিকেটাৰ শুদ্ধ এনসাৰটো হৈছে অপচন B15 টো তো ৰেঞ্জ বা প্ৰসাৰ কেনেদৰে বাহিৰ কৰে আটাইতকৈ উচ্চ মানৰ পৰা আটাইতকৈ লয়েষ্ট যিটো সৰু মান থাকিব লাৰ্জেষ্ট নাম্বাৰ আৰু স্মল নাম্বাৰ L - S ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিলে ৰেঞ্জ পোৱা যায় গতিকে 27 টো ডাঙৰ সংখ্যা আছিল 12 টো সৰু আছিল তো 27 ৰ পৰা 12 আমি মাইনাস কৰি দিলে 15 পাম তো শুদ্ধ উত্তৰটো হৈছে অপচন B15 তলৰ তথ্যৰাজিৰ বহুলক হল 2 3 4 5 4 6 4 8 2 অৰ্থাৎ the mode of the following data is এই তথ্যখিনিৰ মোড হ'ব বা বহুলক হ'ব শুদ্ধ উত্তৰটো হৈছে অপচন 4 মই দিয়া এই ৰাশিটো নিদিব তোমালোকক এটা বেলেগ ৰাশি দিব কিন্তু তোমালোকে জানি লোৱা যে যিকোনো এটা ডাটাত যিকোনো এটা তথ্যত যিটো সংখ্যা বাৰবাৰ সংঘটিত হয় বাৰে বাৰে আহে বা আটাইতকৈ বেছিবাৰ সংঘটিত হয় বা থাকে হেতুৱে হৈছে মোড বা বহুলক ইয়াত তুমি লক্ষ্য কৰা 4 সংখ্যাটো 4 বাৰ 3 বাৰ আছে সো 3 টাইমছ আছে তো গতিকে ইয়াত 4 টো হৈছে মোড কোনজন ব্যক্তিক নেক্সট 10 নম্বৰ কোনজন ব্যক্তিক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ বুলি জনা যায়
শুদ্ধ উত্তৰটো হৈছে গটফ্ৰাইড আছেনৱাল। নেক্সট 11 নম্বৰ, তলৰ তথ্যৰাজিৰ মধ্যমা হ'ল 20, 15, 17, 23, 18, 25, 19, 16, 22 এই সংখ্যাকেইটাৰ যদি আমি মিডিয়ান বাহিৰ কৰোঁ, মধ্যমা যদি চাওঁ, মিডিয়ামত যদি অযুগ্ম সংখ্যা থাকে তোমালোকৰ, তেতিয়াহ'লে তোমালোকে মই তলত দেখাই দিছোঁ লাল কলমেদি লিখি দিছোঁ চোৱা 15, 16, 17 তথ্যখিনি চিৰিয়েলি সজাই ল'ব লাগে, সৰুৰ পৰা ডাঙৰলৈ এচেণ্ডিং অৰ্ডাৰ কৰি ল'ব লাগে। লৈ তোমাৰ যি গতিকে 9টা নাম্বাৰ আছে, ইফালৰ পৰা লেফ্ট ছাইডৰ পৰা 4টা, ৰাইট ছাইডৰ পৰা 4টা কাটি দিয়া, মাজত যিটো থাকিব 19 সেইটোৱে হৈ গৈছে তোমাৰ মধ্যমা। এনেকুৱা যদি তোমাৰ অযুগ্ম সংখ্যাৰ থাকে তেতিয়াহ'লে তোমালোকে এইটো ফৰ্মুলা নাপাতি এনেকৈ কৰিলেও তোমাৰ মধ্যমা বাহিৰ হয়। যেনেকৈ আমাৰ মধ্যমাৰ ফৰ্মুলা n+1 / 2 ফৰ্মুলা আছিলে, n/2 ফৰ্মুলা আছিলে, সেই ফৰ্মুলা নাপাতিলেও হয়, অযুগ্ম সংখ্যা থাকিলে এনেদৰে কৰিলে হয়। তো বাকী এতিয়া তোমালোকক এই 11, 11টা মই দিলোঁ, বাকীখিনি মই তোমালোকক কৈছোঁ যে PDF আকাৰে দি দিম। ইয়াত চোৱা মই এইটো ভুলতে 11 দিয়া গৈছে, 12 নম্বৰৰ পৰা হ'ব এইটো, যিয়ে হওক। তো এইখিনি মই তোমালোকক PDF দি দিম। ইয়াতে মই তোমালোকক এতে চোৱা, আগতে ইয়াত মই অসমীয়া মিডিয়ামৰ PDF এটা দি দিম। অসমীয়া মিডিয়ামৰ PDFটো দিয়াৰ পিছত ইংলিছ মিডিয়ামৰ এটা PDF দি দিম। তো PDFত লিখাই থাকিব এছামিছ মিডিয়াম আৰু ইংলিছ মিডিয়াম বুলি লিখাই থাকিব। তাৰমানে দুয়োটা মিডিয়াম একেলগে লিখিলে বহুত লেংৰি হৈ যায়। তো সেইটো কাৰণে মই দুটা PDF বনাম। এছামিছৰ PDF এটা, এইটো এছামিছৰখিনি মই দেখুৱাই আছোঁ, এছামিছৰ PDF এটা দি দিম আৰু ইংলিছ মিডিয়ামৰো PDF এটা দি দিম এই MCQখিনি। তো গতিকে এইখিনি তোমালোকে ভালদৰে চাই যাবা। টোটেল 80 MCQ আছে। এই 80 MCQ তোমালোকে অলপ ভালদৰে চাই যাবা, ভালেখিনি তোমালোকে কমন পাবা। ঠিক আছে? তো ছাত্ৰ ছাত্ৰীসকল, এইখিনি যি গতিকে মই PDFত দিম, এইখিনি আৰু মই তোমালোকক এতিয়া দেখাই নাথাকোঁ। তো PDFত তোমালোকে পাইয়ে যাবা। তো ঠিক আছে? তো ডেছক্ৰিপশ্যনত যাবা, ডেছক্ৰিপশ্যনত গ'লে PDF লিংকটো চেক কৰিলেই তোমালোকে PDFটো পাই যাবা। ঠিক আছে? তো তথাপিতো মই এবাৰ দেখাই দি দিছোঁ, চাই লোৱা। আৰু ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিও PDFটো পাই যাবা তাতে। ঠিক আছে? দুটা PDF মই দি দিম। Next number 65. Last number page itu. তো আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।